নমস্কাৰ। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাম নগাঁও জিলা সমিতিৰ মিশ্ৰা মিলন সংঘৰ প্ৰাংগণত আজি নগাঁও জিলা সমিতিৰ ৭ম ত্ৰিবাৰ্ষিক অধিৱেশন হৈ যায়। আজি সভাপতি আমাৰ চন্দন ৰিগাল, কাৰ্যকৰী সভাপতি প্ৰেমজিৎ বদ্ৰা আৰু সাধাৰণ সম্পাদক আমাৰ শিৱ লাকৰাক লৈ ৩১জনীয়া সমিতি শক্তিশালী সমিতি গঠন কৰা হয়। আৰু অনাগত দিনত এই কমিটিখনে নগাঁও জিলাৰ আমাৰ আদিবাসীৰ যি মানে সমস্যাখিনি ফেচ কৰিব বুলি আমি আশাবাদী। যিহেতুকে আমাৰ আদিবাসী জনগোষ্ঠী একেবাৰে পিছপৰা আৰু আদিবাসী জনগোষ্ঠীটোক শক্তিশালী ৰূপে আগবঢ়াই শিক্ষা, ৰাজনৈতিক, শৈক্ষিক দিশত আগবঢ়াই লৈ যাবৰ বাবে এই নগাঁও জিলা সমিতিখন কাম কৰিব বুলি আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি আশাবাদী।